আজি পবিত্ৰ ঈদ উজ জোহা ত্যাগৰ উৎসৱ ঈদ উজ জোহা সমগ্ৰ অসমৰ লগতে যোৰহাটৰ ঈদগাহ ময়দানত অনুষ্ঠিত হয় পবিত্ৰ ঈদ উজ জোহা। সকলোৰে শান্তি সম্প্ৰীতি আৰু বিশ্ব শান্তি কামনা কৰে এই ঈদ উজ জোহাত। मज़लूम उम्मत मुस्लिमा जान माल इज्जत अब्रू ईमान कबूल मिला कर हिफाजत करी को मौला अल्लाहुम्मा इन्ना नसअलुका al-hubba wa hubba man yuhibbuk wa hubba amali يقول سبيلنا ولمن حكم علينا ولجميع المسلمين والمسلمات والمسلمين والمسلمات اللهم الأموات إنك سميع قريب مجيب الدعوات يا رب العالمين اللهم عليك الخير बहुत আমার খরচ বিমারিও করাতে বহুত আমার ইয়াদ বিমারিও করাতে तमाम বিমারিও করাতে বাদা বিমুলা ইয়া আরহামার রাহিমিন ইয়া আকরামাল রাহিমিন ইয়া আল্লাহ আমসালা মুহাম্মাদ বিমুলা ইয়া আল্লাহ মাসুদ तमाम परेशान इला বিমুলা ইয়া আল্লাহ तमाम মুলাইহি ইয়া আরহামার রাহিমিন ইয়া আকরামাল রাহিমিন মুলাইহি ইয়া আল্লাহ বিমুলা ইয়া আরহামার রাহিমিন ইয়া আকরামাল या अल्लाह अभी एक इज्जत करने दियो करे सिनाब या अल्लाह उनसे इज्जत रब्बुल आलमीन नमाज पढ़ने वाले बहुत करोड़ मुस्ताद जब अल्लाह से मिले करीब या अल्लाह मुझसे तो मुस्ताद जब कबूल मंजूर करी को अल्लाह ए इज्जत उनको जब आपको या रब्बुल आलमीन करते आया ये हो जाए आपको हुक्म को दिया मौला या يا الله انت قولي اعوذ برب العالمين انت هو الرحمن الرحيم الله يا عالم العظيم يا الله عظيم انت مغفر رب العالمين يا الله تمام هاي رب العالمين बहुत बढ़िया वाला है बहुत रब्बी नहीं पड़ा है الله कहते हैं अल्लाह रसूल को बोला है الله انت ولينا السلام عليكم ورحمة الله السلام عليكم ورحمة الله الله أكبر الله أكبر لا إله إلا الله الله أكبر ولله الحمد لكل سالة يسمو في حسنة الله أكبر لا إله إلا الله الله أكبر ولله الحمد وقال عليه الصلاة والسلام من بدل سادل لأن تحيا فلم تحي فلا يعرف مصلانا
आधा ईदगाह में कभी भी আজি 7 জুন আজি পবিত্ৰ ঈদ উজ জোহা যোৰহাট কেন্দ্ৰীয় ঈদগাহত সমূহীয়াভাৱে আমি নামাজেৰে আদায় কৰোঁ আৰু এই ঈদ হৈছে ত্যাগৰ উৎসৱ আৰু সেই ত্যাগৰ আচলতে মহত্বৰ বিষয়ে ইমাম সাহেবে সকলো ৰাইজক অৱগত কৰিছে আৰু ইমাম সাহেবে দুৱাত কৈছে মহান আল্লাহৰ ওচৰত দুৱা কৰিছে ইমাম সাহেবে কৈছে যে শান্তি সম্প্ৰীতি আচলতে আমাৰ অসমখন যেনে ধৰণে পূৰ্বতে আছিলে বৰ্তমানো আছে আৰু আগন্তুক দিনটো যাতে শান্তি সম্প্ৰীতি অটুট থাকে আমাৰ হাতাম পুৰুষীয়া যি শান্তি সম্প্ৰীতি যাতে অটুট থাকে তাৰ কাৰণে মহান আল্লাহৰ ওচৰত দুৱা কৰা হৈছে আৰু অনাগত দিনত যাতে অসমখন আৰু আচলতে হেউজ দিশৰে আৰু যাতে উত্তৰণৰ দিশৰে যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে মহান আল্লাহৰ ওচৰত দুৱা কৰিছে আৰু শান্তি সম্প্ৰীতি সদায় অটুট ৰাখিবলৈ আচলতে মহান আল্লাহে দুৱা কৰিছে আৰু মই মহান আল্লাহৰ ওচৰত ইমাম সাহেবে দুৱা কৰিছে আৰু মই যোৰহাট কেন্দ্ৰীয় ঈদগাহৰ সাধাৰণ সম্পাদক হিচাপে আচলতে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে যোৰহাটবাসী তথা অসমবাসী ৰাইজৰ লগতে আপোনাৰ আৰু আপোনালোকৰ চেনেলৰ সকলো কৰ্মকৰ্তাক আচলতে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ Hindu ki Musliman eke